যি তফচিলা বিদ্যালয় যিটো তেওঁলোকৰ প্ৰথম বাৰ্ষিক সভা, গতিকে ইয়াত মই মুখ্য অতিথি হিচাপে উপস্থিত হৈ খুবেই আনন্দিত। আৰু তাতে আজি ইয়াত যি নিৰ্দিষ্ট বক্তা হিচাপে দিগন্ত বিশ্বাস শৰ্মাই যি বহুমূলীয়া বক্তব্য ৰাখিলে, মই আচলতে নিজেও উপকৃত হৈছোঁ বুলি ক'ব লাগিব। গতিকে মানুহৰ যথেষ্ট বিশ্বাস এই বিদ্যালয়খন জন্ম দিয়া হিয়াংকু আৰু প্ৰিয়াংকু দুই ভাতৃ উচ্চ শিক্ষাৰে শিক্ষিত ডক্টৰেট লাভ কৰিছে। এজনে আমাৰ আচলতে অঞ্চলটো তেওঁলোকে উজ্জ্বল নক্ষত্ৰ বুলি ক'ম। তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এটা আদৰ্শ লৈ পিতৃ মাতৃও তেওঁলোকৰ যথেষ্ট কষ্ট কৰে। আদৰ্শৱান এখন ঘৰ আছে। তেওঁলোকে এটা সপোন লৈ বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছে। তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত হওক, মোৰ হৃদয়ৰ পৰা আশীৰ্বাদ আছে তেওঁলোকৰ প্ৰতি। আৰু ইমান সুন্দৰ অনুষ্ঠান, এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটা তেওঁলোকে পাতিছে। আৰু গ্ৰন্থখন পিতৃয়ে তেওঁলোকৰ লিখিছে, গ্ৰন্থখনৰ ৰাইজে আদৰি ল'ব। গতিকে মই এই বিদ্যালয়খনৰ প্ৰতি আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। খুব ভালেই লাগিছে আৰু বিশেষকৈ হিৰাংকু আৰু প্ৰিয়াংকু আমাৰ সৈতে দীৰ্ঘদিনৰ সৈতে আমাৰ সৈতে পৰিচিত। আমিও বিতৰ্ককলাৰ লগত জড়িত, বিচাৰক হোৱাৰ সূত্ৰে, অধ্যক্ষ হোৱাৰ সূত্ৰে সুদীৰ্ঘ দিনৰ সৈতে তাহাঁত উভয়ৰে সৈতে আমাৰ সম্বন্ধ। আৰু বিশেষকৈ আমাৰ অসমৰ এই উত্তৰ পাৰৰ এই অঞ্চলটোৰ মানুহ শিক্ষা সংস্কৃতি সকলো ফালে যথেষ্ট আগবঢ়া। গতিকে এনেকুৱা এটা জেগাত, আৰু বিশেষকৈ মই স্কুল কলেজতেই ঘূৰি ফুৰা মানুহ, গতিকে এনেকুৱা এটা অঞ্চলত আহি এটা গুৰুত্বপূৰ্ণ বিষয় কিতাপখনৰ উন্মোচনৰ উপৰিও আমি আদৰ্শ অভিভাৱক আৰু আদৰ্শ শিক্ষা আমি নিজকে কৃতাৰ্থ মানিছোঁ। আৰু এই বিদ্যালয়খনৰ এখন নবীন বিদ্যালয়, গতিকে বিদ্যালয়খনে উত্তৰ উন্নতি লাভ কৰক। এসময়ত এইখন এখন জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি পুনৰ এই তফচিলা বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে দেখিছে আমাৰ দ্য তফচিলা স্কুলৰ এইটো প্ৰথম বাৰ্ষিক অধিৱেশন, লগতে এখন গ্ৰন্থ উন্মোচনী সভাৰো আহ্বান কৰা হৈছে। আৰু ইয়াৰ পিছত আমি লগে লগে সাহিত্য একাডেমী আৰু আমাৰ বিদ্যালয়ৰ সৌজন্যত গ্ৰামালোক শীৰ্ষক এক কাৰ্যসূচীও হাতত লোৱা হৈছে। আমাৰ স্থানীয় যিসকল লেখক লেখিকা আছে তেওঁলোকক সংযোজিত কৰিবলৈ এক প্ৰয়াস হাতত লোৱা হৈছে। আৰু আমাৰ যি আজি অনুষ্ঠান, সেই অনুষ্ঠানত আমাৰ নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক তথা গৰুসুঁতি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা ডাঙৰীয়াক পাই পেলাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু তাৰ লগতে আজি সাহিত্য একাডেমীৰ সমন্বয়ক তথা সুদক্ষ তাৰ্কিক আৰু একালৰ অত্যন্ত মেধাৱী ছাত্ৰ দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ মাজত পাই পেলাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ বিদ্যালয়ৰ পৰা আগন্তুক দিনবিলাকত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এক সমাযোজিত ব্যৱস্থাৰে তেওঁলোকে আগবাঢ়ি যাব, যে তেওঁলোকে বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব। কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি, আমাৰ শিপাডাল যাতে নাপাহৰে, আমাৰ জাতীয়তাবোধ, আমাৰ দেশখনৰ প্ৰতি, সমাজখনৰ প্ৰতি বা নিজৰ ঘৰখনৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্বসমূহ দায়িত্ব সহকাৰে গ্ৰহণ কৰি পেলাই যেনে তেওঁলোকে আগন্তুক দিনবিলাকত আগবাঢ়ি যায়, সেই পদক্ষেপ আমি হাতত লৈ পেলাই এই বিদ্যালয়খন আমি আগবঢ়াই নিবলৈ বিচাৰিছোঁ। গতিকে আপোনালোকক ইয়াত পাই আমি নথৈ আনন্দিত হৈছোঁ।